নিশ্চয়কৈ ৰাজদ্বীপ, এইটো এটা অতি ভাল খবৰ যে লখিমপুৰৰ নক্ষত্ৰ চিনেমাই পুৱা 5 বজাৰ পৰা লখিমপুৰত 31 অক্টোবৰত জুবিনদাৰ চিনেমা ৰৈ ৰৈ বিনালে প্ৰথম দৰ্শনী দেশৰ ভিতৰতে আগবঢ়াব আৰু একেধৰণে এওঁলোকৰ ঢেকীয়াজুলিত আন এটা হল আছে নক্ষত্ৰ চিনেমা, তাতো একে সময়তে তেওঁলোকে দৰ্শনী আগবঢ়াবলৈ সকলোখিনি ব্যৱস্থাপনা কৰিছে আৰু ইতিমধ্যে অগ্ৰিম টিকট বিক্ৰী শেষ হৈছে আৰু লখিমপুৰত কোনো ধৰণৰ টিকটৰ মূল্য বৃদ্ধি হোৱা নাই, কাৰণ যিবিলাক কমাৰ্চিয়েল যিবিলাকে চিনেমা হল আছে মুম্বাইৰ পৰা পৰিচালিত হোৱা কিছুমান হল আছে, তাত তেওঁলোকে ডিলাক্স বা এক্সিকিউটিভ এইবিলাকত তেওঁলোকে দাম বৃদ্ধি কৰিছে, কিন্তু লখিমপুৰত দাম বৃদ্ধি হোৱা নাই। আমি পৰিৱেশ দেখুৱাইছোঁ এয়া নক্ষত্ৰ চিনেমা হলৰ, ইতিমধ্যে জুবিনদাৰ ফটোত তেওঁলোকে বন্তি প্ৰজ্বলন কৰি থোৱা আছে আৰু ইয়াত যি ভিতৰৰ পৰিৱেশো খুব ভাল। 7 তাৰিখলৈকে এওঁলোকৰ 90% টিকট বুকিং হৈ গৈছে। কাইলৈ 31 তাৰিখৰ পৰা 4 তাৰিখলৈকে সম্পূৰ্ণ তেওঁলোকৰ টিকট বিক্ৰী হৈছে 100% আৰু 7 তাৰিখলৈকে 90% বুকিং আৰম্ভ হৈছে। আৰু এইফালে আমি দেখুৱাইছোঁ হলৰ খুব এটা সুন্দৰ হল আৰু আমি তেওঁলোকৰ পৰা কথাবিলাক আমি জানিবলৈ যত্ন কৰিম। ইয়াত পৰিচালক আছে হলৰ, তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। এখন স্ক্ৰীণত তেওঁলোকে দেখুৱাব। খুব সুন্দৰ ব্যৱস্থাপনা কৰা হৈছে আৰু জানিবলৈ যত্ন কৰিছোঁ 7 তাৰিখলৈকে অলৰেডি প্ৰায়বিলাক বুকিং হৈ গৈছে, নহয় জানো? হয়, আমাৰ 6 তাৰিখলৈকে বুকিং আছে। এইকেইটা 3 তাৰিখলৈকে কেনেকুৱা? পুৰা ভিৰ আছে, হাউচফুল আছে। অনলাইনত লৈছে? অনলাইন অফলাইন দুইটাতে গৈছে। কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা? বহুত ভাল ব্যৱস্থা কৰা হৈছে। জুবিনদাৰ অন্তিমখন চিনেমা বুলি ক'ব নোৱাৰি, তেওঁ ভালকৈ ব্যৱস্থা কৰা হৈছে চিনেমাৰ কাৰণে। কেনেকুৱা মানুহে টিকট বিচাৰি আছেনে এইকেইদিনত? অহৰহ ফোন আহি আছে, আমি দিবহে পৰা নাই। আগতীয়াকৈ মানে আজি আমাৰ মোটামুটি 5 তাৰিখলৈকে বুকে হৈ গৈছে, 2-এটা বাকী আছে আৰু আগতীয়াকৈ ল'বলৈ হ'লে বুক মাই শ্ব'ত আগতীয়াকৈ হেৰি কৰিব লাগিব। ৰাতিপুৱা 5টা বজাত দৰ্শনী, এইটো কেনেধৰণে আগবঢ়াব? সেইটো আমাৰ যদি কণ্টেণ্ট আহি পায়, চব টিকেট থাকিলে 5টা বজাত এটা শ্ব' দেখুৱাম বুলি ভাবিছোঁ। অলৰেডি আমাৰ 7টা শ্ব' দিয়া আছে। 7টা শ্ব' আছে? হয়, 7টা শ্ব' আছে। আমাৰ ষ্টাফ অলৰেডি প্ৰিপেৰেশ্যন হৈ আছে যে কেনেধৰণে মানে কণ্টেণ্ট আহি পাব লাগিব। কণ্টেণ্ট পাব চব ঠিকে থাকিলে আমি সুন্দৰভাৱে চলাম বুলি ভাবি আছোঁ। কণ্টেণ্টৰ ওপৰত নিৰ্ভৰ কৰিব আৰু কাষ্টমাৰ অহাৰ পাছত ছাৰ্ভিচটো আমি যাতে সুন্দৰভাৱে দিব পাৰোঁ। আপোনালোকে প্ৰথম 12:45 আপোনালোকে দেখুৱাম বুলি ভাবি আছিলে? য'ত কণ্টেণ্টৰ কাৰণে ৰখি দিবলগীয়া হৈছে। কণ্টেণ্ট অলৰেডি ৰেডি হোৱা নাই যে, সেইটো কাৰণে 12:45 আপোনালোকে ব্যৱস্থা কৰিছিলে 31 তাৰিখে? হয়, কৰিছিলোঁ। মাছ নিশাই তেওঁলোকে শ্ব'ৰ ব্যৱস্থা কৰিছিলে আৰু এয়া লখিমপুৰৰ পৰা খবৰ দিছোঁ ঢেকীয়াজুলি আপোনালোকৰ হল আছে, গতিকে তাতো 5টা বজাত তাতো চলিব। তাতো 5টাত? হয়, হয়। এইটো 5টা বজাত আপোনালোকে বেলেগতকৈ এই ব্যতিক্ৰমটো কিয় কৰিলে? আগৰ পৰাই আমি জুবিনদাৰ চিনেমা ফাৰ্ষ্ট শ্ব' লগাওঁ, সেইটো কাৰণে। আগৰ পৰা জুবিনদাৰ চিনেমা ফাৰ্ষ্ট শ্ব' লগায়? হয়, চিকাৰ, কাঞ্চনজংঘা সকলো লগাইছোঁ। লগাইছে? হয়, অসমৰ ভিতৰতে আমি প্ৰথম লগাওঁ। ফাৰ্ষ্ট শ্ব' আমি ৰত্নাকৰ আমাৰ অল আছামৰ ভিতৰত ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' অল ইণ্ডিয়াৰ ভিতৰত আমাৰ হলত লাগিছে প্ৰথম। সেইকাৰণে জুবিনদাৰ কাৰণে আমি জুবিনদাৰকো বহুত চবেই ভাল পায়। জুবিনদাৰ কাৰণে আমি প্ৰতিখন চিনেমাৰ ফাৰ্ষ্ট ডে আমি অল আছামৰ ফাৰ্ষ্ট শ্ব' আমি চলাওঁৱেই। এইবাৰো সেইকাৰণে 5টা বজাৰ পৰাই চলাম বুলি ভাবি আছোঁ, যদি চব ঠিকে থাকে কণ্টেণ্ট আহি সোনকালে পায়হি। 12:45 পৰিকল্পনা আছিলে কণ্টেণ্টৰ, এতিয়া কণ্টেণ্টৰ অসুবিধা, যদি তাৰপৰা ডিষ্ট্ৰিবিউটৰ যোগাযোগ সোনকালে যোগাৰ কৰি দিব পাৰে তেতিয়া আমাৰ কাৰণে ভাল হয়। অন্তিম মুহূৰ্তত আহিলে এতিয়াতো 5 বজাতো নহ'ব, অন্তিম মুহূৰ্তত যদি পায় আগতীয়াকৈ হ'লে আমাৰ কাৰণে ভাল হয়। এতিয়া দৰ্শকৰ কেনেকুৱা ধৰণৰ হেঁপাহ লাগি আছে? দৰ্শকৰ নক'ব আৰু, ফোন ৰিচিভ কৰিব পৰা নাই, ফোনৰ ওপৰত ফোন, অনলাইন গৈছে অফলাইন গৈছে, মানে নন ষ্টপ গৈয়ে আছে। আমি 8টা বজাৰ পৰা টিকেট কাউণ্টাৰ, কালি 8টা বজাৰ পৰা খোলা হৈছে টিকেট কাউণ্টাৰ।